নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। প্ৰথমতে মই সকলোকে মোৰ ইউটিউব চেনেল মেথছ 99 বাই ৰয় ছাৰলৈ স্বাগতম জনাইছোঁ। মই বিজু ৰয়, মেট্ৰিক পৰীক্ষাত মেথছত 99 আৰু এডভান্স মেথছত 92 পোৱা এজন শিক্ষক। তোমালোকে বাৰু মোৰ নিচিনা মেথছত 90+ পাব বিচৰা নেকি? তেনেহ'লে তোমালোকে সঠিক চেনেলত আহিছা। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিবা। আজি আমি মেথছৰ অনুশীলনী 1.1ৰ 2 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। এতিয়া তোমালোকে 2 নম্বৰ প্ৰশ্নটো পঢ়াচোন। কি আছে? অনুশীলনী 1.1ৰ নাম্বাৰ 2 কি আছে? কুৱেশ্যনটো পঢ়িবা সকলোৱে। তলৰ অখণ্ড সংখ্যা কেইযোৰৰ লসাগু আৰু গসাগু ওলোৱা। তাৰমানে কি কৈছে যে আমাক তলত কিছুমান সংখ্যা দিয়া আছে, সেই সংখ্যাবিলাকৰ পৰা কি ওলাব দিছে? লসাগু ওলাব দিছে, লসাগু আৰু কি ওলাব দিছে? গসাগু। লসাগুক ইংৰাজীত কি বুলি কয়? এলচিএম বুলি কোৱা হয়। কি বুলি কোৱা হয়? এলচিএম। আৰু গসাগুক কি বুলি কয়? এইচচিএফ বুলি কোৱা হয়। এইচচিএফ ইংৰাজী নামটো আমি জানিব লাগিব। লসাগুৰ সম্পূৰ্ণ নাম অৰ্থাৎ ফুল ফৰ্ম হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক, আৰু গসাগুৰ সম্পূৰ্ণ নাম হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক। তো আমি এইটো জানিব লাগিব। তো আমাৰ লসাগু আৰু গসাগু উলিয়াব লাগে। এতিয়া 1 নম্বৰ প্ৰশ্নটো কি কৈছে? 2 নম্বৰৰ 1 26 আৰু 91। আমি ইতিমধ্যে মৌলিক সংখ্যা আৰু যৌগিক সংখ্যাটো শিকিছোঁ। তোমালোকে যিসকলে মৌলিক সংখ্যা আৰু যৌগিক সংখ্যাৰ ভিডিঅ'টো চোৱা নাই, তোমালোকে আগৰ ভিডিঅ'ত চাবা। এতিয়া আমি আৰম্ভ কৰোঁ। চাবা কি আছে? প্ৰথম সংখ্যাটো কি আছে? 26। তো 26 মই লিখিলোঁ। 26ক আমি কি কৰিব লাগিব? চুটি হৰণ পদ্ধতি কৰিব লাগিব। লসাগু আৰু গসাগু আমি চুটি হৰণ পদ্ধতি ব্যৱহাৰ কৰি কৰিব পাৰোঁ। তো লাষ্টৰ সংখ্যাটো কি আছে? 6 আছে। লাষ্টৰ সংখ্যাটো কি আছে? 6। সেইকাৰণে 2 ৰে বিভাজ্য হ'ব। মই বিভাজ্যতাৰ নিয়ম শিকাইছিলোঁ। তো 2 × 1 = 2, 2 × 3 = 6। তো কি এতিয়া কি ওলাইছে? আমাৰ 13 ওলাইছে। 13টো কি এটা মৌলিক সংখ্যা। মই কি কৈছিলোঁ? মৌলিক সংখ্যা যেতিয়া ওলাব তেতিয়া আমি হৰণ কৰিব নোৱাৰোঁ আৰু সেইকাৰণে কি ইয়াতে ষ্টপ কৰি দিম। ঠিক আছে, 26ক ভাঙিলোঁ। এতিয়া 91 আছে, 91ক ভাঙিম। 91ক ভাঙিলে কি হ'ব? 2 ৰে যাব নেকি? 2 ৰে নাযায়। 3 ৰে যাব নেকি? চেক কৰি চাবা। 2 ৰে নাযায়, 3 ৰে নাযায়, 4 ৰে নাযায়, 5 ৰে নাযায়, 6 ৰে নাযায়, 7 ৰে যাব। এইটো কিমান যাব? 7 ৰে। তোমালোক আগৰবিলাক চেক কৰি চাবা, চাবা নাযাব। 7 ৰে যাব। 9 আছে। তো 7 × 1 = কিমান? 7 আছে। 7 আছে কিমান? 9। আমাৰ লাগে কিমান? আৰু 2। তো মনে মনে ধৰিব লাগিব 2টো ইয়াতে আছে। কিমান হৈ গ'ল? 21। 7 কিমান গুণ 21? 7 × 3 = 21। তো 13টো এটা কি মৌলিক সংখ্যা। গতিকে আমি ইয়াতে ষ্টপ কৰি দিম। গতিকে 26ক ভাঙি আমি কি পালোঁ? 2 পূৰণ 13। আৰু 91ক ভাঙি আমি কি পালোঁ? 7 পূৰণ 13। তেতিয়া আমি লিখিব পাৰোঁ। এতিয়া আমি কি কৰিম? আমাক যিহেতু লসাগু আৰু গসাগু ওলাব দিছে, তো প্ৰথমতে আমি কি ওলাম? গসাগু ওলাম। কি ওলাম? গসাগু, গৰিষ্ঠ সাধাৰণ উৎপাদক। এতিয়া গৰিষ্ঠ সাধাৰণ উৎপাদক কেনেকৈ ওলাই চাবা। আমি কি গৰিষ্ঠ সাধাৰণ উৎপাদক ওলাওঁতে কমন ল'ব লাগে। তো আমি যিটো প্ৰথমতে 26ক ভাঙিছোঁ, 91ক ভাঙিছোঁ, ইয়াৰে পৰা কমন কি আছে? 13 আৰু 13 কমন আছে। আৰু কিবা সংখ্যা বেলেগ সংখ্যা কমন আছে নেকি? কমনটো নাই। সেইকাৰণে এনচাৰ কি হ'ব? 13। যিটো কমন লোৱা হয় সেইটোৱে হয় গসাগু। এতিয়া আমি লসাগু ওলাম। লসাগু, লঘিষ্ঠ সাধাৰণ গুণিতক। চাবা লসাগু কেনেকৈ ওলায়? লসাগু ওলাই আমি কি কৰিব লাগে? প্ৰথমতে কমনটো লিখিব লাগে। প্ৰথমতে কমনটো লিখিব লাগে পূৰণ দি, আৰু কমন নথকাবিলাকো লিখিব লাগে। লসাগুত কি হয়? কমন থকাবিলাকো লিখিব লাগে, কমন নথকাবিলাকো লিখিব লাগে। আমাৰ কমন কি আছে? 13। 13টো লিখিলোঁ। আৰু কমন কি নাই? 2 আৰু 7টো এক্সট্ৰা আছে। তো এক্সট্ৰাটো আমি লিখিব লাগিব। 2 পূৰণ 7। তেনেহ'লে কি আছে? আমি এতিয়া কি কৰিম? 13ৰ লগত 2 পূৰণ কৰিম। কিমান হ'ল? 26। 26ৰ লগত কি পূৰণ কৰিম? 7 পূৰণ কৰিম। 26ৰ লগত কি পূৰণ কৰিম? 7 পূৰণ কৰিম। 13 × 2 = 26, 26 পূৰণ 7, 7 × 6 = 42, 42ৰ 2 হাতত থাকিল কিমান? 4, 7 × 2 = 14, 15, 16, 17, 18, 182। তোমালোকে বুজি পাইছানে লসাগু আৰু গসাগু? তেনেহ'লে আমি লসাগু কিমান পালোঁ? এলচিএম কিমান পালোঁ? 182 পালোঁ এলচিএম। আৰু গসাগু কিমান পালোঁ? 13 পাইছোঁ। হৈছে না নাই? বুজি পাইছা তোমালোকে? তো এইখিনি মান হৈছে এইখিনি আমাৰ অংক লসাগু আৰু গসাগু। লসাগু আৰু গসাগু ওলাইছোঁ। এতিয়া আমাৰ নেক্সট পাৰ্টত কুৱেশ্যনত দিছে সত্যাপন কৰা যে লসাগু পূৰণ গসাগু সমান সমান সংখ্যা দুটাৰ পূৰণফল। তাৰ মানে আমাক নেক্সট পাৰ্ট, প্ৰথম পাৰ্টটো আমি কৰিলোঁ। আমাক লসাগু আৰু গসাগু ওলাব দিছিল, লসাগু আৰু গসাগুটো ওলাইছোঁ। এতিয়া আমাৰ নেক্সট পাৰ্ট আৰু এটা পাৰ্ট চোৱা। পিছফালে আৰু এটা কুৱেশ্যন আছে, সত্যাপন কৰা যে। সত্যাপন কৰা মানে কি? প্ৰমাণ কৰিব দিছে আমাক। কি প্ৰমাণ কৰিব দিছে? চাবা কি প্ৰমাণ কৰিব দিছে? লসাগু পূৰণ গসাগু সমান সমান সংখ্যা দুটাৰ পূৰণ ফল। তাৰ মানে আমি কি পাইছোঁ? কি এইটো মানে কি? এইটো আমাৰ এটা ফৰ্মুলা। এইটো এটা কি ফৰ্মুলা? এই ফৰ্মুলাটো তোমালোকে মুখস্থ কৰিবা যে লসাগু আৰু গসাগু পূৰণ কৰাৰ ফলত আমাৰ যিটো লসাগু ওলাম আৰু গসাগু ওলাম, এই দুটা লসাগু আৰু গসাগু কি পূৰণ কৰি কি পাম? যাৰ লসাগু আৰু গসাগু ওলাম, যি দুটা সংখ্যাৰ লসাগু আৰু গসাগু ওলাম, সেই দুটা সংখ্যাৰ পূৰণ ফলৰ কি হয়? সদায় কি হয়? সমান হয়। তাৰ মানে যদি আমাক 2 আৰু 3 লসাগু আৰু গসাগু ওলাব দিয়ে, তেনেহ'লে 2 লসাগু আৰু 3 লসাগু আমি ওলালোঁ। কিবা এটা ধৰি লৈছোঁ, পাইছোঁ। লসাগু এটা পালোঁ, গসাগু এটা পালোঁ।
ঠিক আছে মই কৰি দিয়া নাই কিন্তু তোমালোকে বুজি লোৱা যে লসাগু এটা কিবা এটা পালো গসাগু এটা পালো তাৰ মানে লসাগু আৰু গসাগু যেটো পাম সেই দুটাৰ পূৰণফল সেই দুটাৰ কি পূৰণফল সদায় কি হয় এই দুটা সংখ্যাৰ কি হয় সমান হ'ব লসাগু আৰু গসাগু যিমান পাম লসাগু আৰু গসাগু কি হয় পূৰণফল সদায় কি হ'ব এই সংখ্যা দুটাৰ কি হ'ব সদায় পূৰণফলৰ সমান হ'ব এতিয়া আমি এইটো প্ৰমাণ কৰিব লাগে বুজি পাইছা তো ঠিক আছে আমি এটা কৰিলে বুজি পাম চাবা কি কৈছে লসাগু আৰু গসাগু এইটো কি আমি সমান সমানৰ যেহেতু বাওফালে আছে সমান সমানৰ কি বাওফালে আছে সেইকাৰণে এইটোক লেফট হ্যান্ড সাইড বুলি কোৱা হয় কি বুলি কোৱা হয় LHS লেফট হ্যান্ড সাইড লেফট মানে বাওফাল আৰু সমান সমানৰ যেটো এইটো সোঁফালে আছে সংখ্যা দুটাৰ পূৰণফল সেইকাৰণে ইয়াক কি বুলি কম RHS বুলি কম কি বুলি কম RHS ৰাইট হ্যান্ড সাইড সোঁফালে থাকিলে ৰাইট হ্যান্ড সাইড ঠিক আছে এতিয়া LHS আমি লিখিম LHS কি আছে লেফট হ্যান্ড সাইডত কি আছে আমাক প্ৰমাণ কৰিব দিছে লসাগু পূৰণ গসাগু আমি এতিয়া কি লিখিম লসাগু পূৰণ গসাগু এতিয়া তোমালোকে কোৱাচোন লসাগুৰ মান কিমান পাইছা তোমালোকে চাবা লসাগুৰ মান আমি পাইছিলো তলত কি 182 কিমান পাইছিলো 182 পূৰণ গসাগু আমি কিমান পাইছিলো গসাগু আমি পাইছিলো 13 পাইছিলো কিমান পাইছিলো 13 এতিয়া এই দুটা সংখ্যা আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব কি কৰিব লাগিব পূৰণ কৰিব লাগিব মই এতিয়া পূৰণ কৰি দিম 182 পূৰণ 13 চাবা কেনেকৈ পূৰণ কৰিম 3 2 গুণ 6 8 3 গুণ 24 ৰ 4 হাতত থাকিল 2 3 1 গুণ 3 আৰু 2 কিমান 5 হয় এক ঘৰ কাটি দিলো 2 1 গুণ 2 8 1 গুণ 8 1 1 গুণ 1 যোগ কৰি দিলো 6 4 2 কিমান 6 8 আৰু 5 যোগ কৰিলে কিমান হয় 13 13 3 হাতত থাকিলে 2 কিমান পালো 2 3 66 এইটো আমি লেফট হ্যান্ড সাইডটো পালো এটা আমি রাইট হ্যান্ড সাইড কৰিব লাগিব রাইট হ্যান্ড সাইডত কি আছে সংখ্যা দুটাৰ পূৰণফল এটা আমি ৰাইট হ্যান্ড সাইড কৰিম ঠিক আছে লেফট হ্যান্ড সাইড কৰিলো এতিয়া ৰাইট হ্যান্ড সাইডটো কৰি চাম কিমান ওলাই আমি কি কৰিম ৰাইট হ্যান্ড সাইডটো কৰিম তো আমাৰ ৰাইট হ্যান্ড সাইড মানে সোঁফাল ৰাইট হ্যান্ড সাইডত কি আছিল সংখ্যা দুটাৰ পূৰণফল কি আছিল ৰাইট হ্যান্ড সাইডত ফৰ্মুলা সংখ্যা দুটাৰ পূৰণফল এতিয়া সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা কি দি আছিল 26 আৰু 91 আমাৰ যেহেতু সংখ্যা দুটা আছিল 26 বা 2 নম্বৰৰ এক কোশ্চেনটো কি আছে 26 আৰু 91 আছিল সেইকাৰণে সংখ্যা দুটাৰ পূৰণফল মানে 26 পূৰণ 91 এই দুটা সংখ্যা পূৰণ কৰিম আমি এতিয়া চাবা পূৰণ কৰিম 26 আৰু 91 পূৰণ কৰিলো 6 1 গুণ 6 2 1 গুণ 2 পূৰণ কাটি দিলো 9 6 গুণ কিমান 54 54 হাতত থাকিল কিমান 5 9 2 গুণ 18 18 আৰু 5 কিমান হ'ল 23 6 4 2 6 3 2 2 3 66 2 3 66 কোৱাচোন লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডটো সমান হৈছে না নাই লেফট হ্যান্ড সাইডত লসাগু আৰু গসাগু পূৰণ কৰি আমি কিমান পাইছো 2 3 66 পাইছো আৰু ৰাইট হ্যান্ড সাইডত সংখ্যা দুটাৰ পূৰণফল কৰি আমি কিমান পাইছো 2 3 66 পাইছো যেহেতু লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডটো কি হ'ল সমান হ'ল তেনেহলে আমাৰ কি প্ৰমাণ হ'ল এইটো ঠিক আছে ফৰ্মুলাটো তাৰ মানে প্ৰমাণ হৈছে আৰু তোমালোকৰ যদি দুই সাইড যদি বেলেগ বেলেগ ওলাই তাৰ মানে তোমালোকৰ কিবা অংক ভুল হৈছে কাৰণ এইটো কেতিয়াও কি হ'ব নোৱাৰে দুটা সদায় কি থাকিব সমানে থাকিব লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডটো কি সদায় কি থাকিব সমান থাকিব কাৰণ আমাৰ এইটো ফৰ্মুলা লসাগু আৰু গসাগু পূৰণ কৰি যিমান পাম সংখ্যা দুটাৰ পূৰণফলে কি পাম একে পাম সেইকাৰণে আমাৰ সদায় কি থাকিব এইটো ফৰ্মুলা যেতিয়া আমি কৰিম সদায় কি থাকিব দুইফালে কি হ'ব সমান ওলাব বুজি পাইছা যদি কিবা সময় তোমালোকৰ সমান নোলায় তেনেহলে তোমালোকৰ অংক কিবা এটা মিষ্টেক হ'ব পাৰে তো ঠিক আছে মই এইটো মুছি দিলো এতিয়া আমি কি কৰিম এতিয়া আমি লিখিব লাগিব যেহেতু দুইফালে সমান হৈছে এতেকে লেফট হ্যান্ড সাইড সমান সমান রাইট হ্যান্ড সাইড প্রুফ মানে হল প্রমাণিত হল PROVED প্রুফ প্রমাণিত হল বুজি পাইছা সকলোৱে তোমালোকে 2 নম্বৰৰ একটো বুজি পাইছা এতিয়া আমি 2 নম্বৰৰ দুইটো আলোচনা কৰিম চাবা নাম্বার 2 এর 2 কিমান আছে 510 আৰু 92 চাবা প্ৰথমতে আমি 510 সংখ্যাটো লৈছো চুটি হৰণ কৰিলো লাষ্টত যেটো শূন্য আছে 2 এৰে হৰণ যাব 2 2 গুণ 4 আছে কিমান 5 বাকি থাকিল কিমান 1 1 টো ধৰিব লাগিব মনে মনে 11 হৈ গ'ল তেনেহলে 11 কিমান বাজায় 2 5 গুণ 10 10 11 আছিল আকৌ 1 থাকিল 10 2 5 গুণ 10 এইটো আকৌ কি হেৰে যাব 3 ৰে যাব 3 8 গুণ 24 24 আছে কিমান 25 বাকি থাকিল কিমান 1 এটা 1 টো 15 হৈ গ'ল 3 5 গুণ 15 আৰু 3 ৰে যাব না নাই যাব 3 2 গুণ 6 3 2 গুণ 6 6 7 8 25 3 রে না যাব তেনেহলে কি হেৰে কৰিম 5 এৰে কৰিম কিমানেৰে কৰিম 5 এৰে 5 1 গুণ 5 6 7 8 3 বাকি থাকিল 35 5 7 গুণ 35 বুজি পাইছা তোমালোকে চেক কৰি চাবা 3 ৰে যায় না 5 এৰে যায় নেকি সিৰিয়ালি কৰিব লাগিব তো আমাৰ 17 টাকে মৌলিক সংখ্যা ওলাৰ লগে লগে কি কৰিব লাগিব আমি স্টপ কৰি দিব লাগিব তেতিয়া 92 তো 2 ৰে যাব লাষ্টত 2 আছে 2 4 গুণ 8 9 আছে হাতত থাকিল কিমান 1 12 হৈ গ'ল 2 6 গুণ 12 আকৌ 2 ৰে যাব লাষ্টত 6 আছে 2 2 গুণ 4 2 3 গুণ 6 তো 23 এটা কি আমাৰ মৌলিক সংখ্যা সেইকাৰণে আমি কি কৰি দিম স্টপ কৰি দিম এতিয়া 510 আমি কি লিখিব পাৰো 2 পূৰণ 3 পূৰণ 5 পূৰণ 17 লিখিব পাৰো আৰু 92 কি লিখিব পাৰো 2 পূৰণ 23 বুলি লিখিব পাৰো এতেকে কি কৰিম প্ৰথমতে আমি কি ওলাম গহা ওলাম প্ৰথমতে আমি কি ওলাম গহা
ও গহাও ওলাওতে কি কৰিব লাগে কমন ল'ব লাগে কমন কি আছে ইয়াতে 2 কমন আছে আৰু কি কমন আছে 3 5 17 2 23 আৰু একো কমন নাই তো 2 যেহেতু কমন আছে তোৰ গহাও কিমান হ'ব 2 আৰু লসাগু কিমান হ'ব লসাগু কেনেকৈ ওলাই প্ৰথমতে কমনটো ল'ব লাগে প্ৰথমতে কি কমনটো ল'ব লাগে মই প্ৰথমতে কি কৰিছো কমনটো লৈছো 2 কমন আছে 2 কমন লৈছো আৰু এক্সট্ৰা যি আছে সেইটো ল'ব লাগে এক্সট্ৰা কি কি আছে 3 5 17 2 23 আছে গোটেই এটা আমি কি কৰিম পূৰণ কৰিম এইটো কমন লৈছো 2 2 কমন লৈছো বাকিবিলাক এক্সট্ৰা 3 পূৰণ 5 পূৰণ 17 পূৰণ 2 পূৰণ 23 এই গোটেইকেইটা সংখ্যা পূৰণ কৰি আমি কি পাম লসাগু পাম চাবা লসাগু কেনেকৈ ওলাম 2 3 গুণ 6 6 5 গুণ 30 30 30 ৰ লগত 17 পূৰণ কৰিব লাগিব 30 ৰ লগত কিমান পূৰণ কৰিব লাগিব 17 7 শূন্য গুণ 0 7 3 গুণ 21 এক ঘৰ কাটি দিলো 1 শূন্য গুণ 0 3 1 গুণ 3 0 1 3 2 5 510 17 পূৰণ কৰাৰ পাছত কিমান পালো 2 3 গুণ 6 6 5 গুণ 30 30 পূৰণ 17 কিমান পালো 510 510 ৰ লগত আৰু 2 পূৰণ কৰিব লাগিব এবাৰ যেহেতু 2 আছে 2 পূৰণ কৰিম 2 শূন্য গুণ 0 2 1 গুণ 2 5 2 গুণ 10 ইমান হল আকৌ ইয়াৰ লগত কিমান পূৰণ কৰিব লাগিব 23 পূৰণ কৰিব লাগিব ইয়াৰ লগত আমি 23 পূৰণ কৰি দিম 3 শূন্য গুণ 0 3 2 গুণ 6 3 শূন্য গুণ 0 3 1 গুণ 3 এক ঘৰ কাটি দিলো 2 শূন্য গুণ 0 2 2 গুণ 4 2 শূন্য গুণ 0 2 1 গুণ 2 0 6 4 3 2 আমি কি পালো 2 3 4 6 0 2 3 4 6 0 আমি লসাগু কিমান পালো 2 3 4 6 0 পালো ঠিক আছে বুজি পাইছা গহাও লওঁতে আমি কমনটো ল'ব লাগে আৰু লসাগু লওঁতে কমনটো ল'ব লাগে আৰু এক্সট্ৰা যিবিলাক আছে সেইবিলাক কৰিব লাগে ইয়াকে লসাগু আৰু গহাও আমি এনেকৈ ল'ব পাৰো বুজি পাইছা এতিয়া আমাৰ নেক্সট পাৰ্ট কি কৈছে লসাগু পূৰণ গহাও সমান সমান সংখ্যা দুটাৰ পূৰণ ফল এইটো আমি কৰিব লাগিব তো আমাৰ গহাও কিমান ওলাইছে 2 আৰু লসাগু কিমান ওলাইছে 2 3 4 6 0 ওলাইছে ঠিক আছে এতিয়া আমি সত্যাপন কৰিম গহাও লেফট হ্যান্ড সাইড তে লেফট হ্যান্ড সাইডটো কি আছে লেফট হ্যান্ড সাইড আছে লসাগু পূৰণ গহাও লসাগু পূৰণ গহাও লসাগু কিমান ওলাইছিল লসাগু ওলাইছিল আমাৰ 2 3 4 6 0 পূৰণ গহাও আছিল আমাৰ 2 এটা আমি পূৰণ কৰিম 2 3 4 6 0 পূৰণ 2 চাবা 2 শূন্য গুণ 0 2 6 গুণ 12 2 থাকিল 1 4 2 গুণ 8 একে 9 2 3 গুণ কিমান 6 2 2 গুণ কিমান 4 তেনেহলে কিমান হল 4 6 920 আমাৰ লসাগু পূৰণ গহাও কিমান ওলাইছে 46920 এতিয়া আমি কি কৰিম ৰাইট হ্যান্ড সাইড কৰিব লাগিব সংখ্যা দুটাৰ পূৰণফল ঠিক আছে মই এইটো মুছি দিলো সংখ্যা দুটাৰ পূৰণফল ৰাইট হ্যান্ড সাইড RHS সংখ্যা দুটাৰ পূৰণফল চাবা সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা কি দিয়া আছে এবাৰ 510 যেহেতু 2 নম্বৰৰ b2 2 নম্বৰত 2 কৰি আছো 510 পূৰণ কি দিয়া আছে 92 চাবা 510 ৰ লগত 92 পূৰণ কৰিছা কিমান হয় 510 আৰু 92 পূৰণ কৰি দিলো 2 শূন্য গুণ 0 2 1 গুণ 2 2 5 গুণ 10 এক ঘৰ কাটি দিলো 9 শূন্য গুণ 0 9 1 গুণ 9 9 5 গুণ কিমান 45 তেনেহলে কি কৰিলো যোগ কৰি দিম 0 2 9 5 1 6 4 4 6 920 চোৱাচোন লসাগু পূৰণ গহাও কিমান আছিল 46920 আৰু সংখ্যা দুটাৰ পূৰণফল কিমান ওলাইছে 46920 দুয়োফালে মিলিছে না নাই মিলিছে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড একে হৈছে তাৰমানে আমাৰ এইটো শুদ্ধ হৈছে অংকটো তেতিয়া আমি কি লিখিম লেফট হ্যান্ড সাইড সমান সমান ৰাইট হ্যান্ড সাইড তেতিয়া লেফট হ্যান্ড সাইড সমান সমান RHS প্ৰুফড মানে প্ৰমাণিত হ'ল যেহেতু আমাক প্ৰমাণ কৰিব দিছে তো আমি প্ৰমাণ কৰিলো ঠিক আছে তোমালোকে বুজি পাইছা এতিয়া আমি 2 নম্বৰৰ তিনিটো আলোচনা কৰিম নাম্বাৰ 2 3 কি আছে কোশ্চেন 336 আৰু 54 মানে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডটো কি হ'ব লাগিব সদায় সমান হ'ব লাগিব তেনেহলে ভাবিবা যে উত্তৰটো শুদ্ধ হৈছে তো 336 লাষ্টত আছে 6 তো 2 এৰ হৰণ যাব 2 1 গুণ 2 3 আছে 1 বাকি থাকিল 2 6 গুণ 12 মানে 2 1 গুণ 2 3 আছিল 1 বাকি থাকিল 13 হৈ গল 13 থাকিলে 2 6 গুণ 12 13 আছিল 1 বাকি থাকিল 16 2 8 গুণ 16 আকৌ 2 এৰ যাব লাষ্টত 8 আছে 2 8 গুণ 16 2 4 গুণ 8 আকৌ 2 এর যাব 2 4 গুণ 8 2 2 গুণ 4 2 2 গুণ 4 2 1 গুণ 2 3 7 গুণ 21 লাষ্টত মৌলিক সংখ্যা পাইছো এই কাৰণে কি কৰি দিম স্টপ কৰি দিম তোমালোকে যদি মোৰ আগৰ ভিডিঅ'বিলাক চোৱা নাই তোমালোকে চাবা তোমালোকে ডাইৰেক্ট এইবিলাক চালে বুজি নাপাবা আগৰ ভিডিঅ'ৰ পৰা তোমালোকে সিৰিয়ালি চাবা তোমালোকে এইবিলাক হৰণ বুজি পাবা ঠিক আছে তো 54 কি আছে লাষ্টত 4 আছে 2 2 এর যাব 2 2 গুণ 4 আছে কিমান 5 এক বাকি থাকিল 2 7 গুণ 14 2 1 গুণ 2 2 এর তো না যাব একটু হাত থাকলে 2 এর না যায় কি হেরে যাব 3 এর যাব 3 9 গুণ 28 3 3 গুণ 9 তে আমার 3 টো মৌলিক সংখ্যা এই কারণে আমি স্টপ করে দিছো 336 ক আমি কি ভাঙিব পারো 2 পূরণ 2 পূরণ 2 পূরণ 2 পূরণ 3 পূরণ 7 বলে লিখিব পারো
আৰু 54ক আমি কি লিখিব পাৰোঁ 2 পূৰণ 3 পূৰণ 3 পূৰণ 3 বুলি লিখিব পাৰোঁ। এতিয়া আমি প্ৰথমতে কি ওলাম গহাও ওলাম কি ওলাম গহাও গহাও কিমান হ'ব কমন গহাও মানে কি আছিল কমন ওলাব লাগে তো কমন কি আছে 2 কমন আছে আৰু কি কমন আছে 3 ইয়াৰ পৰা যিকোনো এটা মিলালে হ'ল 3 ইয়াৰ পৰা এনেকৈ মিলাব পাৰিবা এইটোৰ লগত এইটো 3 মিলাব পাৰিবা এইটো 3 মিলাব পাৰিবা ঠিক আছে মই এইটো মিলাই দিলোঁ একে কথা এটা 3 মিলালে হ'ল আৰু কিবা কমন আছে নেকি আৰু ইয়াতে দুটা 3 আছে ইফালে তো নাই ঠিক আছে আৰু কমন নাই সেইকাৰণে কিমান হ'ব 2 পূৰণ 3 সমান 6 যেহেতু দুটা সংখ্যা কমন আছে 2 আৰু 3 সেইকাৰণে গহাও যেহেতু আমাৰ কমন ল'লে কি হয় গহাও হয় সেইকাৰণে 2 আৰু 3 ৰ পূৰণফলটো কি হ'ব গহাও তেতিয়া লসাগু কি হ'ব লসাগু লসাগুটো কেনেকৈ ওলায় প্ৰথমতে কমন লোৱা সংখ্যাটো ল'ব লাগিব 2 দুটা 2 ৰ পৰা কি আহিল এটা 2 আহিল কমন দুটা 3 ৰ পৰা এটা 3 আহিল কমন কমন লোৱাবিলাকৰ বাহিৰেও এক্সট্ৰা কি আছে 2 2 2 7 2 2 2 7 এক্সট্ৰা 2 2 2 7 আৰু কি আছিল 3 পূৰণ 3 থাকিল এক্সট্ৰা তলত 3 পূৰণ 3 এতিয়া গোটেইকেইটা সংখ্যা পূৰণ কৰিলে আমি কি পাম লসাগু পাম চাবা পূৰণ কৰি দিয়াচোন তোমালোকে 2 3 গুণ 6 6 2 গুণ 12 12 2 গুণ 24 24 2 গুণ 48 48 পূৰণ 7 48 পূৰণ 7 48 পূৰণ 7 7 8 গুণ কিমান 7 5 গুণ 35 7 6 গুণ 42 7 গুণ 7 গুণ 56 56 ৰ 6 থাকিল কিমান 5 7 4 গুণ 28 28 ৰ লগত 5 যোগ কৰিলে কিমান হয় 33 হয় 33 তো আমি কিমান লৈকে পালো ইমান 7 লৈকে পূৰণ কৰি 336 পালো তাৰ লগত আৰু 3 পূৰণ 3 মানে 9 এটোৰ লগত আমি 9 পূৰণ কৰি দিম তো 9 6 গুণ কিমান 54 4 হাতত থাকিল কিমান 5 9 3 গুণ 27 27 ৰ লগত 5 যোগ কৰিলে কিমান হয় 32 32 2 হাতত থাকিল কিমান 3 9 3 গুণ 27 27 আৰু 3 কিমান হয় 30 হয় তোমালোকে পূৰণবিলাক কৰিব পাৰা নে নাই তাৰমানে আমি যেনেকৈ নকৰোঁ কিয় পূৰণ কৰিব লাগে 2 3 গুণ 6 6 2 গুণ 12 12 2 গুণ 24 24 গুণ 48 48 ৰ লগত 7 পূৰণ কৰিলে কিমান পালো 336 পালো তাৰ লগত আৰু 9 পূৰণ কৰিলো 3 3 গুণ যেহেতু 9 তো সেইকাৰণে একেলগত 9 পূৰণ কৰি দিছো 3024 তো 3024 আমাৰ কি ওলাইছে লসাগু ওলাইছে তোমালোকে বুজি পাইছা তোমালোকে লসাগু আৰু গহাওটো বুজি পাইছা এতিয়া আমি নেক্সট পাৰ্টটো কৰিম কি কৈছে সত্যাপন কৰা যে লসাগু পূৰণ গহাও সমান সমান সংখ্যা দুটাৰ পূৰণফল তো বাওঁফালে আমাৰ কি আছে লেফ্ট হেণ্ড সাইডত কি আছে লসাগু পূৰণ গহাও আছে তো লসাগু আৰু গহাও প্ৰথমতে কি কৰিম পূৰণ কৰিম লসাগু পূৰণ গহাও লসাগু কিমান ওলাইছে আমাৰ 3024 ওলাইছে চাবা তোমালোকে আৰু গহাও কিমান ওলাইছে 6 ওলাইছে তো 3024 আৰু 6 পূৰণ কৰি কিমান পাম 6 4 গুণ 24 24 ৰ 4 হাতত থাকিল কিমান 2 6 2 গুণ 12 12 আর 2 14 14 4 হাতত থাকিল কিমান 1 6 0 গুণ 0 0 আর 1 যোগ কৰিলে হয় 1 6 3 গুণ কিমান 18 তো কিমান পালো 18144 পাইছো বুজি পাইছা লসাগু পূৰণ গহাও এতিয়া আমি লেফট হেণ্ড সাইডটো পালো এতিয়া আমি ৰাইট হেণ্ড সাইডটো কৰিম ঠিক আছে 1818144 এতিয়া আমি মুছি দিলো রাইট হ্যান্ড সাইড করিম আর এইচ এস কি সংখ্যা দুটার পূরণফল সংখ্যা দুটার কি পূরণফল সংখ্যা দুটা কি দিয়া আছে 3 নম্বরত 336 আৰু 54 আমি এটো কোৱেশ্চনৰ পৰা লিখিছো তো 54 এতিয়া আমি পূৰণ কৰি দিম 336 আৰু 54 চাবা 6 4 গুণ কিমান 6 4 গুণ 24 24 ৰ 4 হাতত থাকিল কিমান 2 4 3 গুণ 12 12 আর 2 কিমান 14 14 4 হাতত থাকিল কিমান 1 4 3 গুণ 12 1 13 হৈ গল তাৰপিছত 5 6 গুণ 30 ৰ 0 হাতত থাকিল 3 5 3 গুণ 15 15 আৰু 3 কিমান 18 ৰ 8 হাতত থাকিল 1 5 3 গুণ 15 আৰু 1 কিমান 16 ঠিক আছে এতিয়া 4 ইয়াতো 4 ইয়াতে 3 প্লাস 8 8 আৰু 3 প্লাস কৰিলে কিমান 11 ৰ 1 হাতত থাকিল আকৌ 1 6 1 7 হাতত 1 8 আৰু 1 কিমান হল 18144 কিমান ওলাইছে 18144 ইয়াতেও কিমান ওলাইছে 18144 লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড একে হৈছে না নাই যেহেতু লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড একে হৈছে তাৰ মানে আমাৰ ক্যালকুলেশন শুদ্ধ হৈছে গতিকে আমি কি লিখিব পাৰো লেফট হ্যান্ড সাইড সমান সমান রাইট হ্যান্ড সাইড প্রুফ গতিকে যেহেতু আমাক প্ৰমাণ কৰিব দিছে আমি প্ৰমাণ কৰিলো আৰু আমাক যদি প্ৰমাণ কৰিব নিদিয়ে ডাইৰেক্ট লসাগু আৰু গহাও ল'ব দিয়ে তেনেহ'লে আমি লসাগু আৰু গহাও ওলাই থৈ দিম আমাক সেকেন্ড পাৰ্টটো দিছে কাৰণে আমি সেকেন্ড পাৰ্টটো কৰিব লাগিছে বুজি পাইছা তেনেকুৱাকে কোৱেশ্চন দিব তেনেকুৱাকে আমি অংক কৰিম হ'ব